মই এটাই দুখ লাগিছে পৱন সিং ঘাটোৱাৰলৈকে যে আজি পৱন সিং ঘাটোৱাৰৰ দৰে এজন শক্তিশালী নেতাক টিকট নিদি কংগ্ৰেছ দলে লুৰিণজ্যোতি গগৈক কিয় টিকটটো দিলে গতিকে কামাখ্যা তাছাটো সাংসদ হ'ব পাৰিলে পৱন সিং ঘাটোৱাৰটো সংসদো হ'ব নোৱাৰিলে গতিকে আজিৰ দিনটোত মই পৱন সিং ঘাটোৱাৰক এজন চাহ শ্ৰমিকৰ ইমান শক্তিশালী নেতা এজনক যি অসম চাহ শ্ৰমিক সংঘৰ সভাপতি তেওঁ কংগ্ৰেছ দলে কিয় অপমান কৰিলে সেই বিষয়ে মই সাংবাদিকসকলক অনুৰোধ কৰিম কেতিয়াবা কংগ্ৰেছ দলৰ নেতাসকলক লগ পালে সুধিব কামাখ্যা তাছা সৰ্বভাৰতীয় বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক এই বিষয়টো সম্পৰ্কে হয়তো কংগ্ৰেছ দল অৱগত নহয় কামাখ্যা তাছাৰ তুলনাত পৱন সিং ঘাটোৱাৰ বয়স অভিজ্ঞতাত বহুত পুৰণা মই ভাবো যে কংগ্ৰেছ দলে ডিব্ৰুগড় আসনত পৱন সিং ঘাটোৱাৰক টিকট নিদি অসমৰ চাহ শ্ৰমিকসকলক তেওঁলোকে যে গুৰুত্ব নিদিয়ে সেই বাৰ্তাটো পঠিয়ালে মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰী বিজয় বিষ্ণয় ডাঙৰীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মানীয় ন্যায়াধীশ ন্যায়মূৰ্তি সুমন শ্যাম ডাঙৰীয়া ন্যায়মূৰ্তি দেৱাশিষ বৰুৱা ডাঙৰীয়া ন্যায়মূৰ্তি অৰুণদেৱ চৌধুৰী ডাঙৰীয়া শিৱসাগৰ জিলা আৰু সত্ৰ ন্যায়াধীশ শ্ৰীমতী মৃদুচন্তা বৰদলৈ ডাঙৰীয়ানী শিৱসাগৰ বাৰ এছ'চিয়েশ্যনৰ সভাপতি লোহিত প্ৰকাশ দত্ত ডাঙৰীয়া জিলা আয়ুক্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া যোগেন মহান ডাঙৰীয়া সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া তৰংগ গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা শ্ৰীমতী বিষ্ণয় ডাঙৰীয়ানী শ্ৰীমতী শ্যাম ডাঙৰীয়ানী সন্মানীয় অধিবক্তাসকল আৰু সুধীবৃন্দ শিৱসাগৰ জিলা ন্যায়িক আদালতৰ নতুন ভৱন উদ্বোধনৰ এই শুভ মুহূৰ্তত জিলাখনৰ আইন সেৱাৰ সৈতে জড়িত ন্যায়িক বিষয়া কৰ্মচাৰী আৰু অধিবক্তাসকলৰ লগতে সমূহ শিৱসাগৰবাসীক মই আন্তৰিক অভিনন্দন জনাইছো ৰাজ্যৰ ঐতিহ্য আৰু সংস্কৃতিৰ অন্যতম পীঠস্থান শিৱসাগৰত এই ন্যায়িক ভৱনৰ উদ্বোধনে জিলাখনৰ ন্যায়িক ব্যৱস্থাটোক আৰু অধিক গতিশীল কৰাৰ লগতে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত নিশ্চিতভাৱে ইতিবাচক প্ৰভাৱ পেলাব অত্যাধুনিক সা সুবিধা সম্পন্ন এই ন্যায়িক আদালতৰ ভৱনটো শিৱসাগৰবাসীৰ বাবে এক অনন্য সম্পদ হিচাপেও পৰিগণিত হ'ব বুলি মই নিশ্চিত The Chief Justice of Guwahati High Court, Honorable Mr. Justice Bijoy Bishnoi, Honorable Judges, Justice Sri Suman Shyam, Justice Debashish Borua, Justice Sri Arundev Chaudhary of the Guwahati High Court are also present with us today. I congratulate everyone for this new judicial infrastructure. I am sure that under the guidance and leadership of our Honorable Chief Justice Sri Bijoy Bishnoi ji, we will continue to move ahead and we will witness rapid transformation of justice system in our state. India is the mother of democracy, nurturing its evolution and maturity over many centuries. The judiciary is one of the cornerstones of Indian democracy, protecting the rights and equity of its citizens. In our country, the judiciary has played a crucial role in upholding justice, with the district judiciary being the first point of contact for individuals seeking redresses. Therefore, it is essential to have a robust justice delivery system to provide relief to those approaching the state
approaching the state with grievances, whether from criminal acts or civil dispute. This requires courts, the temple of justice, to meet the growing demands of the modern age. The establishment of the district court in Sibsagar is a significant step towards enhancing the justice delivery system in the entire district. যোৱা কেইটামান বছৰত ৰাজ্যৰ ন্যায়পালিকাৰ আন্তঃগাঁথনিয়ে এক নতুন অগ্ৰগতি লাভ কৰিছে। যোৱা বছৰ বৰপেটা জিলাত আমি নতুন জিলা ন্যায়িক আদালতৰ ভৱন মুকলি কৰিছিলো। ইয়াৰ উপৰিও বোকাখাট আৰু ধুবুৰীৰ আদালত পৰিসৰ সম্পূৰ্ণ হোৱাৰ পথতো আগবাঢ়িছে। নতুন জিলাৰ সৃষ্টিৰ লগে লগে জিলা ন্যায়পালিকা স্থাপন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰে। ফলস্বৰূপে নতুনকৈ সৃষ্টি হোৱা দক্ষিণ খালমাৰা, মানকাছাৰ, বজালী, বিশ্বনাথ, মাজুলী আৰু পশ্চিম কাৰ্বি আলং জিলাতো জিলা ন্যায়পালিকা স্থাপন কৰা হৈছে। তদুপৰি বজালী, বিশ্বনাথ, মাজুলী আৰু পশ্চিম কাৰ্বি আলং জিলাসমূহৰ বাবে ন্যায়িক বিষয় আৰু কৰ্মচাৰীৰো আমি 176টা পদ সৃষ্টি কৰিবলৈ সক্ষম হৈছো। ন্যায়িক আন্তঃগাঁথনিৰ এনে উন্নয়নে ন্যায়িক ব্যৱস্থাটোৰ সবলীকৰণত এক অনুকূল পৰিৱেশ গঢ়ি তুলিব বুলি মই আশাবাদী। আজি শিৱসাগৰ জিলা ন্যায়িক আদালত ভৱনটোৰ উদ্বোধনে শিৱসাগৰ জিলাৰ ন্যায়িক ক্ষেত্ৰখনত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিলে। আহোম ৰাজত্বৰ সময়ৰ পৰাই শিৱসাগৰ জিলাই অসমৰ গৌৰৱময় ঐতিহ্যৰ ধ্বজা বহন কৰি আহিছে। এই ঐতিহ্যৰ ভেটিতে আমাৰ সমাজ ব্যৱস্থাও গঢ় লৈ উঠিছে। গণতান্ত্ৰিক প্ৰমূল্যবোধ, ন্যায় ব্যৱস্থা, শাসন প্ৰণালী আদিকে ধৰি শিৱসাগৰৰ পবিত্ৰ ভূমিয়ে শক্তিশালী কৰি আহিছে। আজিৰ এই গৌৰৱময় অনুষ্ঠানত শিৱসাগৰ জিলাবাসীক পুনৰ এবাৰ অভিনন্দন জনাইছো, ধন্যবাদ জনাইছো যে শিৱসাগৰত আজি এটা আমি সুন্দৰ ন্যায়িক আদালত লাভ কৰিব পাৰিছো। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্মানীয় ন্যায়মূৰ্তি শ্ৰী বিজয় বিষ্ণয় ডাঙৰীয়াৰ সুন্দৰ নেতৃত্বৰ বাবে আজি আমি এই এটা সুন্দৰ ন্যায়িক আদালত লাভ কৰিবলৈ সক্ষম হৈছো। মই সেয়েহে শিৱসাগৰ জিলাবাসী ৰাইজৰ হৈও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক অভিনন্দন আৰু ধন্যবাদ জনাইছো। শ্ৰদ্ধাৰ অধিবক্তাসকল, আমাৰ বাবে 1 জুলাই তাৰিখটো ন্যায়িক ইতিহাসৰ বাবে এটা নতুন মাইলৰ খুঁটা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত আমাৰ দেশে ব্ৰিটিছ ঔপনিৱেশিক দিনৰ পৰাই প্ৰচলিত ইণ্ডিয়ান পেনেল কোড, কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ আৰু ইণ্ডিয়ান এভিডেন্স এক্টৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলবৎ কৰি দেশত এক যুগান্তৰকাৰী পৰিৱৰ্তন ঘটালে। এই পৰিৱৰ্তনে ন্যায়, সমতা আৰু নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ দিশত গণতন্ত্ৰৰ দায়বদ্ধতাকে প্ৰতীয়মান কৰিছে। নিজৰ চহকী আইনী ঐতিহ্য থকাৰ পিছতো আমাৰ দেশৰ ফৌজদাৰী দণ্ডবাধী ব্যৱস্থাটো ইমান দিনে ঔপনিৱেশিক যুগৰ আইনসমূহৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আহিছিল। সেইবাবে ভাৰতীয় সংসদে গ্ৰহণ কৰা 3খন গুৰুত্বপূৰ্ণ ফৌজদাৰী আইন প্ৰণয়ন কৰাটো এক যুগান্তকাৰী ঘটনা। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইজ অব জাষ্টিছ দৰ্শনৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে এই নতুন ন্যায় সংহিতা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই নতুন ফৌজদাৰী আইনসমূহে চিটিজেন ফাৰ্ষ্ট, ডিগনিটি ফাৰ্ষ্ট এণ্ড জাষ্টিছ ফাৰ্ষ্ট অথবা নাগৰিক প্ৰথম, মৰ্যাদা প্ৰথম আৰু ন্যায় প্ৰথম নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
এই নতুন আইনী পৰিকাঠামোৰ অধীনত এতিয়া আৰক্ষীয়ে লাঠিৰ পৰিৱৰ্তে ডাটা অৰ্থাৎ লাঠিৰ পৰিৱৰ্তে তথ্যৰ ওপৰত নিৰ্ভৰ কৰি কাম কৰাৰ প্ৰয়োজনীয়তাও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দোহাৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইজ অফ জাষ্টিছৰ ওপৰত সৰ্বাধিক গুৰুত্ব দি ইজ অফ লিভিং, ইজ অফ ডুইং বিজনেছ এণ্ড ইজ অফ ট্ৰেভেল এণ্ড কমিউনিকেশ্যনৰ প্ৰতিও চৰকাৰৰ দায়বদ্ধতাক সজোৰে ঘোষণা কৰিছে। এই নতুন সংহিতাৰ অধীনত প্ৰযুক্তিয়ে আগস্থান লাভ কৰিব। প্ৰযুক্তিৰ প্ৰয়োগেৰে গোচৰৰ অত্যাধিক বোজাৰ পৰা ন্যায় ব্যৱস্থাটো মুক্ত হৈ উঠিলে আমাৰ ন্যায় ব্যৱস্থাৰ বাবে এক নতুন যুগৰ আৰম্ভণি হ'ব। মই বিশ্বাস কৰোঁ যে আমাৰ অধিবক্তাসমূহে নতুন ন্যায় সংহিতা কেইখন সুন্দৰভাৱে অধ্যয়ন কৰি নতুন ন্যায় সংহিতাৰ দৰ্শনৰ লগত জাষ্টিছ ডেলিভাৰী ছিষ্টেমটোক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা হাতত ল'ব। ইয়াৰ লগতে অসম আৰক্ষীকো নতুন ন্যায় সংহিতাৰ সৈতে অপৰাধ তদন্তৰ দিশত আগবাঢ়িবৰ বাবে আমি যথেষ্ট ব্যৱস্থা হাতত লৈছো আৰু আমি আৰক্ষীক প্ৰশিক্ষণ, ফৰেনচিক ট্ৰেইনিং আৰু ডাটাবেছ জাষ্টিছ ছিষ্টেম এটা যাতে ডেভেলপ হয় তাৰ বাবে আমি তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ বাবেও চেষ্টা কৰিছো। জুলাই মাহৰ পৰা বহুকেইটা বছৰলৈকে আমি দুটা ব্যৱস্থাৰ সৈতে নিজক জড়িত ৰাখিব লাগিব। পুৰণা গোচৰসমূহৰ বাবে IPC, CRPC, এভিডেন্স এক্ট আৰু নতুন গোচৰৰ বাবে ন্যায় সংহিতা। মই ভাবো আমাৰ অধিবক্তা আৰু ন্যায়পালিকাৰ কাৰণে অন্তত নেক্সট 5 years will be a very, very challenging period, কাৰণ আমি দুটা সিস্টেমৰ লগত কোএক্সিষ্ট কৰি আমি আগবাঢ়ি যাব লাগিব। আৰু সেই সময়ত মই ভাবো যে আমাৰ বাবে মানসিক হেঁচাও থাকিব আৰু দুইটা সিস্টেমৰ মাজত ইণ্টাৰপ্লে কৰিবৰ বাবে আমি যথেষ্ট জ্ঞান আৰু অভিজ্ঞতা আৰু লগতে নতুন শিকাৰ আগ্ৰহেৰেও আমি আগুৱাই যাব লাগিব। মই ভাবো যে অসমৰ ন্যায়পালিকাৰ সৈতে জড়িত আটায়ে এই নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিব। এণ্ড আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ গুৱাহাটী হাইকোৰ্ট মই ভাবো যে আমাৰ পেনেল কোডৰ পৰা ন্যায় সংহিতালৈ যিটো আমাৰ নতুন যাত্ৰা, সেই নতুন যাত্ৰা সুষম হ'ব। ইট উইল বি এ স্মুথ ট্ৰেনজিশ্যন আৰু যিটো ট্ৰেনজিশ্যনে আমাৰ সৰ্বসাধাৰণ লোকক, যিসকলে আমাৰ পৰা ন্যায় বিচাৰে, তেওঁলোকক আমি সহায় কৰিব পাৰিম। মই আৰু এটা বিশেষ বিষয়ৰ ওপৰত গুৰুত্ব দিব খুজিছো। আমাৰ চৰকাৰখনৰ বাবে এটা ডাঙৰ প্ৰাথমিকতা হৈছে বাল্য বিবাহ, শিশু আৰু নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে নিৰন্তৰ সংগ্ৰাম। পস্কো আদালতবিলাক আজি আমি 17খন জিলাত স্থাপন কৰিছো। বাল্য বিবাহৰ সৈতে জড়িত বহুত ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছো। পস্কোৰ অধীনত আমি তেখেতসকলক ন্যায়পালিকাৰ ওচৰত থিয় কৰাবলৈ প্ৰচেষ্টা কৰিছো। ইণ্ডিয়ান পপুলেশ্যন ইনষ্টিটিউটে ইতিমধ্যে অসমত গৱেষণা চলাইছে যে যোৱা এটা বছৰত আমি লোৱা প্ৰচেষ্টাৰ সময়ত বাল্য বিবাহৰ ইনচিডেণ্ট আমি কিমান কমা সমাজত দেখা পাইছো আৰু যৌন নিৰ্যাতন আৰু বিশেষকৈ শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা আমি কিমান হ্ৰাস কৰিব পাৰিছো। অহা 3 মাহত তাৰ বিজ্ঞানসন্মত প্ৰতিবেদন এখন পাম বুলি আমি আশা কৰিছো। মোৰ এটা অনুৰোধ থাকিব যে ন্যায়পালিকাই কি সিদ্ধান্ত লয়, ন্যায়পালিকাৰ ওপৰত তাৰ সিদ্ধান্ত তাত আমি একো কমেণ্ট দিব নোৱাৰো। কিন্তু অধিবক্তাসকলক মই অনুৰোধ কৰিম যে শিশু আৰু মহিলাৰ অপৰাধৰ সম্পৰ্কত জড়িত গোচৰবিলাকত
আমি যিকোনো কাৰণতে যাতে ইয়াৰ শুনানি আমাৰ কাৰণে স্থবিৰ হৈ নপৰে তাৰ বিষয়ে আমি গুৰুত্ব দিয়া উচিত কাৰণ সমাজক ন্যায় দিয়া আমাৰ সকলোৰে দায়িত্ব মই ভাবো যে যেতিয়া পস্কো কেছ হ'ব বা ৰেপ বা আন ধৰণৰ কেছ হ'ব তেতিয়া অধিবক্তাসকলে আদালতৰ পৰা সময় নিবিচাৰি আদালতক বাধ্য কৰাব লাগে যে আধা ঘণ্টা বেছিকৈ শুনি আপোনালোকে এই বিষয়টোৰ ওপৰত ন্যায় দিয়ক কাৰণ সমাজৰ নিপীড়িত শিশু আৰু মহিলাসকলক ন্যায় প্ৰদান কৰাত অধিবক্তাসকলৰো এটা বিশেষ ভূমিকা আছে আৰু এই ক্ষেত্ৰত আমাৰ আৰ্থিক চিন্তাৰ লগে লগে আমাৰ সামাজিক দায়বদ্ধতাৰ প্ৰশ্নও আমি আমাৰ সন্মুখত ৰাখি আমি কাম কৰিব লাগিব নিৰ্দোষীজনক আদালতৰ পৰা তেওঁক মুক্তি দিয়াটো আমাৰ দায়িত্ব কিন্তু দোষীৰ শাস্তি বিলম্ব কৰাটো আমাৰ দায়িত্বৰ ভিতৰত নপৰে বৰঞ্চ দোষীক শাস্তি ক্ষিপ্ৰতৰ হোৱা আমাৰ দায়িত্বৰ ভিতৰত পৰে কাৰণ অধিবক্তাসকলে হৈছে সমাজৰ আটাইতকৈ সন্মুখত থকা সমাজে বিশ্বাস কৰা শ্ৰেণীৰ ভিতৰত এটা অন্যতম শিক্ষক অধিবক্তা আমাৰ প্ৰফেচাৰ্ছ চাৰ্টাৰ্ড একাউণ্টেণ্টছ আদিৰ দৰে বৃত্তিৰ সৈতে জড়িত থকা ব্যক্তিসকলক ওপৰত সমাজৰ দুখীয়া মানুহে আস্থা পোষণ কৰে আৰু তেওঁলোকৰ আস্থাৰ কখটিশীলত উত্তীৰ্ণ হোৱাটো আমাৰ সামাজিক দায়বদ্ধতাৰ এটা অন্যতম বৈশিষ্ট্য বুলি মই অনুভৱ কৰোঁ আমাৰ ৰাজ্যত চৰকাৰৰ বাবে যাতে কোনো গোচৰ কতো স্তব্ধ হৈ থাকিব নালাগে তাৰ বাবে আমি ডাইৰেক্টৰ প্ৰসিকিউশ্যন গঠনৰ দিশত আগবাঢ়িছো আৰু আমাৰ জিলা ন্যায়াধীশসমূহত ন্যায়ালয়সমূহত চৰকাৰী অধিবক্তা নিয়োগৰ ব্যৱস্থাটোতো আমি এটা ডাঙৰ ট্ৰান্সফৰমেশ্যন আনিবৰ বাবে চেষ্টা কৰিছো যাতে তেওঁলোক চৰকাৰী বিষয়া হ'ব পাৰে মাহত তেওঁলোকে চৰকাৰৰ পৰা দৰমহা পাব পাৰে আৰু তেওঁলোকৰ সামাজিক দায়বদ্ধতাক আমি যাতে এটা মেজাৰমেণ্ট কৰিব পাৰো সেই দিশতো আজি আমি পদক্ষেপ আগবঢ়াইছো আৰু মই ভাবো যে এই দিশতো আমি নিশ্চয় সফল হ'ব পাৰিম পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনটোত আমাৰ শিৱসাগৰ ন্যায়িক আদালতৰ উদ্বোধনে আমাৰ দীঘলীয়া ন্যায়িক ইতিহাসত এটা মাইলৰ খুঁটাৰূপে পৰিগণিত হৈ ৰব পুনৰ এবাৰ মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰী বিজয় বিষ্ণয় ডাঙৰীয়াক তেখেতৰ উপস্থিতিৰ বাবে অভিনন্দন জনাইছো আৰু মই আশা কৰোঁ যে তেখেতৰ নেতৃত্বত আৰ্তজনে সমাজৰ শেষৰ শাৰীত থিয় হৈ থকাজনে আমাৰ আদালত ব্যৱস্থাৰ পৰা ন্যায়িক ব্যৱস্থাৰ পৰা ন্যায় পাবলৈ সক্ষম হ'ব আজিৰ সভাত উপস্থিত ন্যায়মূৰ্তি শ্ৰী সুমন শ্যাম ডাঙৰীয়া শ্ৰী দেৱাশিষ বৰুৱা ডাঙৰীয়া আৰু শ্ৰী অৰুণদেৱ চৌধুৰী ডাঙৰীয়াকো মই